আপোনালোকক মোৰ এই চেনেলত স্বাগতম জনাইছোঁ আৰু ইয়াত আজি আপোনালোকক যিসকল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত BA BSc বিকমৰ CBCSৰ পৰীক্ষা দিব তেওঁলোকৰ কাৰণে মই ইম্পৰ্টেণ্ট এটা ইনফৰমেশ্যন লৈ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ যিহেতু আপোনালোকে হয়তো জানে যে কিছুদিনৰ আগত যিসকলে আচলতে CBCSৰ পৰীক্ষা দিব CBCSৰ আণ্ডাৰত তেওঁলোকৰ যি প্ৰগ্ৰেম আহিছিলে আৰু তাৰ ওপৰত মই ইতিমধ্যে ভিডিঅ' এটা বনাইছিলোঁ আৰু সেই প্ৰগ্ৰেমটো অহাৰ সাধাৰণতে এদিনৰ পিছতেই আকৌ নতুনকৈ ৰিভাইজড এটা প্ৰগ্ৰেম সাধাৰণতে আপোনালোকলৈ আহিল অৰ্থাৎ আপোনালোকৰ ৰুটিন এটা আহিল গতিকে আগৰ ৰুটিনখন যেহেতু ফলপ্ৰসূ নহ'ব গতিকে পিছৰ যিখন ৰুটিন আহিলে সেইটোৱে আপোনালোকৰ কাৰণে দৰকাৰী হ'ব সো মই অহাটো কিছুদিন হ'ল এই প্ৰগ্ৰেমখন কিন্তু মই বনোৱা নাছিলোঁ আপোনালোকৰ কাৰণে যেহেতু মই ভাবিলোঁ আপোনালোকে পাব গতিকে মই সেইটোৰ ওপৰত ইনফৰমেশ্যন দিয়া নাছিলোঁ কিন্তু আপোনালোকে বহুতে যেহেতু কমেণ্ট কৰি আছে তাৰ ওপৰত সুধি আছে গতিকে মই আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেদি জনাব চেষ্টা কৰিছোঁ প্ৰথম কথাটো হৈছে আপোনালোকৰ যিখন ৰিভাইজ প্ৰগ্ৰেম আহিছে সেই ৰিভাইজ প্ৰগ্ৰেমটো আগতে যিখন আপোনালোকৰ প্ৰগ্ৰেম আছিলে বা আপোনালোকৰ যিখন নটিফিকেশ্যন দিছিলে সেয়া আছিল আপোনালোকৰ BA BSc বিকম 2nd 4th আৰু 6th এই তিনিওখিনিৰ কাৰণে আছিল কিন্তু এই ৰিভাইজখনত এটা বস্তু যদি আপোনালোকে চায় ইয়াত ৰিভাইজ টাইম টেবল প্ৰগ্ৰেম অফ TDC CBCS 2nd and 4th 6th সেমিষ্টাৰ এক্সামিনেশ্যন অৰ্থাৎ আপোনালোকৰ ইয়াত 4th সেমিষ্টাৰৰ ওপৰত একো ইনফৰমেশ্যন নাই 6th আৰু 2nd সেমিষ্টাৰহে যিখন প্ৰগ্ৰেম সেয়া ৰিভাইজ হৈছে গতিকে সেইখন আপোনালোকে ইয়াত চাব পাৰে আপোনালোকৰ second আৰু 6th সেমিষ্টাৰ যিটো ৰিভাইজ প্ৰগ্ৰেম সেইখনৰ সংক্ৰান্তত তাৰপিছত আপোনালোকৰ আগতে যিখন আহিছিলে এইখন হৈছে এইখন আপোনালোকৰ এইটোৰ বিষয়ে মই আপোনালোকক অৱগত কৰিছিলোঁ ইয়াত যেহেতু 2nd 4th আৰু 6th আছিলে গতিকে 2nd 4th আৰু 6th যিখন প্ৰগ্ৰেম আহিছিলে তাত যিটো ডেট আছিলে আপোনালোকক মই সেই 4th সেমিষ্টাৰ বিশেষকৈ আপোনালোকৰ ডেটটো দেখাই লওঁ তাৰপিছত ৰিভাইজখন আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম যেহেতু বহুতে আচলতে এইটো কনফিউজনত আছে যে 4th সেমিষ্টাৰটো ৰিভাইজ হ'ল নেকি মই আপোনালোকক জনাওঁ যে 4th সেমিষ্টাৰৰ যিখন প্ৰগ্ৰেম সেইখন আপোনালোকৰ ৰিভাইজ হোৱা নাই সেইখন আপোনালোকৰ নতুনকৈ অহা নাই কেৱল 2nd আৰু 6th সেমিষ্টাৰখনহে নতুনকৈ আপোনালোকৰ দিছে আৰু 4th সেমিষ্টাৰ যিটো মতে আগতে দিয়া হৈছিলে সেইটো মতে হ'ব অৰ্থাৎ 26 তাৰিখৰ পৰাই তেওঁলোকৰ পৰীক্ষা হ'ব আৰু পৰীক্ষাটো তেওঁলোকৰ শেষ হ'ব 10/6/2025 লৈকে সো এইখন কিন্তু ৰিভাইজ হোৱা নাই এইখন আগৰখনেই তেওঁলোকে আগৰখনৰ মতেই দিব লাগিব কিন্তু 2nd আৰু যিখন 6th সেমিষ্টাৰ সেইটো আচলতে ৰিভাইজ হৈছে অৰ্থাৎ বেলেগকৈ আহিছে মই এইখনো আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিম সো ৰিভাইজ যিখন প্ৰগ্ৰেম তাত আপোনালোকৰ যিটো ডেট আছে সেই ডেটটো যেহেতু ইয়াত মেনশ্যন কৰা আছে কেই তাৰিখৰ পৰা আপোনালোকৰ পৰীক্ষাবিলাক অনুষ্ঠিত হ'ব আৰু তাত সকলোবিলাক ইনফৰমেশ্যন যিহেতু দিয়া আছে মই পেজটো আহিলে আপোনালোকক দেখুৱাম বাৰু যেটো আপোনালোকক দেখুৱাম বুলি কৈছোঁ ইতিমধ্যে সো প্ৰথম কথাটো হৈছে আপোনালোকৰ 4th সেমিষ্টাৰৰ যিখন প্ৰগ্ৰেম সেইখন কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই সেইখন একদম সেম টু সেমে আছে সেইখন আপোনালোকে আগৰখনৰ মতেই ল'ব পাৰিব প্ৰগ্ৰেমখনৰ কিন্তু 2nd আৰু 6th আপোনালোকৰ যিবিলাক প্ৰগ্ৰেম সেইটো চেঞ্জ হৈছে আপোনালোকে যদি ইয়াত চায় তেতিয়া 2nd সেমিষ্টাৰৰ যিখন এখন আহিছে 5 তাৰিখ 5 মাহ 2025 পৰা আছে আৰু আপোনালোকৰ এয়া পৰীক্ষাবিলাক শেষ হ'ব 26/5/2025 আৰু প্ৰথম দিনাখন কি আছে DSC আছে ইংলিছ BA অনাৰ্ছ BA নন অনাৰ্ছ আৰু জিঅ'গ্ৰাফী BA BSc নন অনাৰ্ছ 9টাৰ পৰা 12টালৈকে এতিয়া 6th সেমিষ্টাৰখন যিখন চাব 6th সেমিষ্টাৰখনত যদি আপোনালোকে চায় তেতিয়াহ'লে গম পাব সেইটোত অলপমান চেঞ্জ আচলতে আহিছে 2ndখনতো হয়তো কিবাকিবি বস্তু চেঞ্জ আহিছে এইটো 5/5/2025 পৰা আহিছে এখন ৰিভাইজ টাইম টেবল হয় আৰু 5 তাৰিখে আপোনালোকৰ C13 পেপাৰখনত উল্লেখ কৰা হৈছে 1টা পৰা 4টালৈকে আপোনালোকৰ পিছবেলা পৰীক্ষাটো হ'ব আৰু ইয়াৰ পৰীক্ষাবিলাক সাধাৰণতে শেষ হ'ব কেই তাৰিখে আপোনালোকে দিয়া 26/5/2025 শেষ হ'ব আৰু একেবাৰে শেষৰ দিনাখন SCCখন আছে 4.1 6.1 আৰু মানডে হ'ব সেইটো সো এইখিনি আপোনালোকৰ এই দুটা প্ৰগ্ৰেম অকমান ৰিভাইজ হৈছে বেলেগকৈ আপোনালোকক দিছে আৰু বাকি যিখন 4th সেমিষ্টাৰ যিখন প্ৰগ্ৰেম সেইখন আপোনালোকে আগৰখনৰ পৰাই লৈ ল'ব যিখন ইতিমধ্যে আপোনালোকক দিয়া আছে আপোনালোকে ৱেবছাইটটোত আহিলেও পাব dibru.ac.in এই ৱেবছাইটটোত আহিলেও আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব তাৰপিছত আপোনালোকে যিখন ৰিভাইজ সেইখিনি আপোনালোকে ডাউনলোড কৰি ল'ব সো আপোনালোকক এইখিনি কথা জনালোঁ আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে যদি ভাল পালে তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি আজিলৈ ধন্যবাদ